প্ৰথমে মই চুতীয়া ছাত্ৰ সন্থা আৰু চুতীয়া জনগোষ্ঠীটোৰ কেওটা সংগঠনলৈ ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, সেৱা নিবেদিছোঁ। আমাৰ সমগ্ৰ পৰিয়ালটোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আচলতে ধন্যবাদ শব্দটো খুবেই সৰু হ'ব। এই প্ৰচেষ্টা আমি আচলতে সেৱা জনাইছোঁ, চিৰঋণী হৈ থাকিম। মোৰ মানুহজনক জীয়াই ৰখাৰ এটা অন্যতম প্ৰচেষ্টা। আৰু এই বঁটাটি পোনপ্ৰথমেই মোৰ মানুহজনৰ ৰাজীৱ হদিয়াৰ ঈশ্বৰ, তেখেতৰ আদৰ্শ, যাৰ গীত গাই তেখেতে মঞ্চবোৰ আৰম্ভণি কৰিছিল, সংগীতানুষ্ঠান আৰম্ভ কৰিছিল। আৰু জীৱনৰ শেষৰখন মঞ্চৰ শেষৰটো গীতেই মহেন্দ্ৰ হাজৰিকাদেৱৰে হৈছিল তেখেতৰ। আৰু আজি এই ক্ষণত মহেন্দ্ৰ হাজৰিকাদেৱক মোৰ স্বামীৰ সোঁৱৰণীৰ যি বঁটা প্ৰদান কৰিলে, এই বঁটাটি প্ৰদান কৰিবলৈ পাই, এই অনুষ্ঠানটিত নিজকে জড়িত কৰিবলৈ পাই মোৰ কেনে লাগিছে তাৰ অনুভৱ আচলতে খুবেই সুকীয়া, যাক মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। আচলতে মানুহজনে যিজন মানুহক আদৰ্শ হিচাপে লৈছিল, গোটেই জীৱনটো তেখেতৰ গীত গালে, নিজৰ গীত গালে, মহেন্দ্ৰদাৰ গীতেই সৰহসংখ্যক গালে। সেই মানুহজনকেই আজি মোৰ মানুহজনতকৈ এজন ডাঙৰ ব্যক্তিক সেই তেখেতৰ সোঁৱৰণৰ যি বঁটা দিবলগীয়া হৈছে, এই ক্ষেত্ৰত মোৰ ভালো লাগিছে, অন্তৰত বেদনাও আছে আৰু ভয়ো লাগিছিল। আচলতে মোৰ এনেধৰণৰ অনুষ্ঠানত জড়িত হোৱাৰ কোনো কালে অভিজ্ঞতা নাছিল। আজি পোনপ্ৰথমবাৰৰ বাবে এনেধৰণৰ অনুষ্ঠানত জড়িত হৈছোঁ, প্ৰথম অভিজ্ঞতা। আৰু আচলতে মই ৰাইজক ধন্যবাদ জনাইছোঁ, মোক এনেকৈ বিভিন্ন অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি বা মোৰ খবৰ ৰাখি আমাৰ ঘৰলৈ গৈ হ'লেও যি সাহস আৰু অনুপ্ৰেৰণা যোগায়, সেই বলতেই মই আজি এনেদৰে আহিব পাৰিছোঁ ইয়ালৈ। অনাগত দিনত আপোনালোকৰ আশীৰ্বাদ দিব আমাক, আমাৰ পৰিয়ালটোক সাহস দিব, ল'ৰাটোক যাতে দেউতাকৰ আদৰ্শৰেই ডাঙৰ দীঘল কৰিব পাৰোঁ, সমাজলৈ আগুৱাই নিব পাৰোঁ, জাতিটোৰ বাবে আগবঢ়াই দিব পাৰোঁ, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু খুবেই এটা সুন্দৰ অনুষ্ঠান, তাৰ বাবে মই পুনৰবাৰ চুতীয়া ছাত্ৰ সন্থাক আৰু এই জনগোষ্ঠীটোৰ কেওটা সংগঠনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেতিয়া আপোনালোকে সকলো সিদ্ধান্ত কৰিলে, আপোনালোকৰ সামূহিক সিদ্ধান্ত হৈ মোলৈ যেতিয়া আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিলে, তেতিয়া মই আপোনালোকৰ সেই অনুভৱখিনিক মই সাদৰেৰে আৰু বৰ সন্মানেৰে, বৰ ভয়েও আৰু বৰ চিন্তা চেতনাৰে মই আপোনালোকক ক'লোঁ যে হ'ব, আপোনালোকক ওচৰত মই যাম। সেই দিনটো কোনোবা অনুষ্ঠান আহিলেও, এতিয়া বিহুৰ ভৰ পক বা কিবা অনুষ্ঠান আহিলেও মই আজি কিবা ক'ৰবাত যাম, বেলেগ কথা, 1 বজাত গৈ পালেও হ'ল। কিন্তু মই বিশেষ কোনো প্ৰফেশ্যনেল অনুষ্ঠানেই নাৰাখিলোঁ, মই গুৱাহাটীৰ পৰা ইয়ালৈ গুচি আহিছোঁ। আৰু এই কথাটো এনেকুৱা হয়, ৰাজীৱক ত্যাগৰ প্ৰতীক হিচাপে লৈ পেলাই সৰ্বাংগীন বিকাশ আৰু দক্ষতাৰ কেনেকৈ বিকাশ হয়, স্কিল বা সেইটো তাকতো কোনেও শিকাই দিয়া নাই ন, ৰাজীৱক কোনেও শিকাই দিয়া নাই। তেওঁ আধ্যাত্মিকতাৰে, চেতনাৰে অন্তৰতে গুৰু মানি পেলাই নিজক প্ৰতিষ্ঠা দিয়াটো বহুত ডাঙৰ কথা। এতিয়া আপোনালোক দল সংগঠন আছে, ইমানসকল এটা গোটেই মাটিৰ তেজত গঢ়া, গতিকে আমি কি কৰিব লাগিব যে অনুবীক্ষণিক চেতনাৰে, গৱেষণামূলক চেতনাৰে প্ৰজন্মৰ উৎকৰ্ষ বিকাশ আৰু সাধনাৰ কাৰণে আমি কিছুমান প্ৰচেষ্টা লৈ যোৱাটোহে দৰকাৰ বুলি মই ভাবোঁ। আৰু ৰাজীৱ হদিয়া বঁটাটো বেলেগ ধৰণৰ কিবা এপাহ ৰাজীৱৰ নামত অনন্ত পৰৰ এপাহ ডাঙৰ কিবা মানে বটবৃক্ষ জোপাত ফুলবিলাক হ'ব প্ৰজন্মত থাকিব কি সমল থাকিব, চেতনা, বিকাশ, সংকল্প। কাৰণ চুতীয়া জাতিটোৰ নিজৰে সংকল্প আছে, আদি ভূমিপুত্ৰ আদি আৰু ইয়াত আপোনালোকে গৱেষণা কৰি পেলাই গোটেই চুতীয়া জাতিটোক এটা গীতেৰে বা এখন ড্ৰামা বা এখন কৰি মানে মানুহক উপস্থাপন কৰক বিভিন্ন ভাষালে। এইখিনি আপোনালোকে বহুত কাম আছে। পৃথিৱীৰ ক'ত আছিল, কোন কোণত আছিল,
কথাটো বুজা নাই। গৱেষণা কৰক, নতুন ল'ৰা ছোৱালীবিলাকক গুগল চাৰ্চ কৰক, পৃথিৱীত এনে কোনো বীৰাংগনা আৰু সতী সাধনী আছেনে নাই। এতিয়া আমাৰ প্ৰয়োজন হৈছে নহয়, এতিয়া 4 লেন যেতিয়া হ'ল, ডাঙৰ ডাঙৰ কিবা হ'ব, পাতাইয়াৰ নিচিনা হাব বনাব প্ৰফেচনেল, তেতিয়া কি হ'ব, আমাৰ মানুহবিলাক ব্যৱহৃত হ'ব। এতিয়াৰ পৰা প্ৰজেক্ট লওক যাতে সদায় মা সতীৰ সংকল্পৰে আগত যাব পাৰে। মহিলাৰ ওপৰত কোনো নাই, মহিলাৰ ওচৰত কোনোৱে যাব নোৱাৰে, জাতিৰ ওপৰত, মাতৃসকলৰ ওপৰত আগতো যাব নোৱাৰে কোনো, যদি সংকল্প থাকে। গতিকে সেইখিনি এওঁ নেতৃত্ব ল'ব, এওঁ নেতৃত্ব ল'ব। তেওঁৰ মিষ্টাৰ তেখেত তেওঁৰ স্বামী ত্যাগী হৈ গুচি গ'ল। মই ক'লো যে ত্যাগী দদিচিয়ে হৈ থাকিলে, প্ৰজন্মই আৰু ইয়াতকে কি লাগিছে। আমি ভাল পোৱা নাই যে তেখেত নাইকিয়া হ'ল, কিন্তু আমি হেৰুৱালো যে। এই হেৰুওৱা নাই, কাৰোবাৰ ত্যাগ, কাৰোবাৰ কাৰণে আদৰ্শ চেতনা বটবৃক্ষ হওক, আৰু এটা যাত্ৰা হওক, স্থবিৰ হ'ব নালাগে, অবিৰত যাত্ৰা এটা হওক।